বাইদেউ আহি পালেহি। মই অথনিৰ পৰা আহি আপোনালোকলৈ বাট চাই আছিলোঁ। অঁ, ছোৱালীজনীও আহিছে নি? ভালেই হ'ল দিয়া। ৰাজীৱ আহি না, আহা আহা, সকলোৱে বহাহি। অঁ, এই কি ক'ব আৰু, আপোনাক মই ফোন কৰোঁতে ওলাইছোঁ বুলি ক'বলৈ কৈছিলোঁ যে, মই আকৌ ভাবিছোঁ ৰাজীৱহঁতে ৰেডি হৈ আছে বুলি। সি আকৌ ৰেডি হোৱাই নাছিলে, আহি আকৌ মোক সুধিছেহে ময়ো যাব লাগিব নি বুলি। এতিয়া মইনো অকলে কেনেকৈ আহোঁ, গোটেইটি লগত আহিলেহে আকৌ। তাক আকৌ ৰেডি হ'বলৈ কৈছোঁ, ৰেডি হওঁতে মেলোঁতে দেৰিয়ে হৈ গ'ল। আৰু ছোৱালীজনীও ক'লে বোলে ময়ো যাম, সেইটো কাৰণে ভাবিলোঁ লৈয়ে আহোঁ। অকণমান দেৰি হৈ গ'ল। আপোনাৰ চাগে আমনি লাগিলে ন আমাৰ কাৰণে বাট চাইছে। নাই হ'ব আৰু, মইতো আপোনালোকৰ কিবা প্ৰব্লেমেই হ'ল নে কি বুলি ভাবি আছিলোঁ ইমান দেৰি হোৱা দেখি। এবাৰমানটো নাহিব বুলিয়ে ভাবিছিলোঁ। যিয়ে হওক, দেৰিকৈ হওক বা সোনকালে আহিলে যে সেইটোৱে বহুত। বাৰু আহক বহক। আণ্টি জুলি বা আছে নাই? মই আকৌ জুলি বাক লগ পাম বুলিহে আহিছোঁ। আৰু আণ্টি জুলি বাৰ কাৰণে আমি বহুতখিনি গিফ্ট লৈ আহিছোঁ। অঁ, হয় নেকি? আছে তাই নাথাকিনো ক'লৈ যাব। আজি তাইক বেকাৰীলৈ যাবলৈ নালাগে বুলিয়ে ক'লোঁ, তোমালোক আহিব বুলি। তাই ৰুমতে আছে চাগে। অঁ, আমি আকৌ ভাবিছোঁ দেৰি হোৱাৰ কাৰণে তাই আকৌ গুচিয়ে যাব নেকি। অঁ, পিছে এই গিফ্টবোৰ তাইৰ কাৰণেই লৈ আহিছোঁ। এতিয়া তাই কি ভাল লাগে বেয়া লাগে মই তাকো নাজানো যে, সেইটো কাৰণে ভাবিলোঁ আজি আহিছোঁ যেতিয়া তাইও আছে, তাইৰ কাৰণে কিবা গিফ্ট অলপ লৈ লওঁ, তাইৰ মনটো ভাল লাগিব। গতিকে লৈ আহিলোঁ আৰু। কথা পতাৰ শব্দ আহিছে, মোৰ লাগিছে ৰাজীৱত আহি পালেহি নেকি। এতিয়া চাওঁচোন বাৰু, মাকে মোৰ লগত কিনো কথা পাতিব লগা আছিলে, কি কথা পাতে। মোৰতো খংটো উঠিছে, কিন্তু আজি কণ্ট্ৰল কৰিব লাগিব। প্ৰথমতে কি কথা কৈতো শুনি ল'ম, আৰু যদি উল্টা পুল্টা কিবা কয় তেতিয়াহে মজাটো দিম আজি। মায়েও সদায় বুদ্ধি কৰি মোক ঘৰত ৰখাই থৈ দিব। আজি থাকোঁ বুলিয়ে থাকিছোঁ। মায়ে ভাবিছে আৰু মই যেন একোৱেই গম নাপাওঁ, কিন্তু মইহে জানো মায়ে কি কৰিছে সকলো গম পাওঁ, আৰু জানি বুজি থাকিছোঁ বুলি। বাৰু যি হওক, আহি পালেহি যেতিয়া যাওঁচোন ওলাই পিনে। তোমাৰ পিছে আজি ডিউটি আছিলে নাই? আছিলে চাগে ন, ইয়ালৈ আহিব লগা হোৱাৰ কাৰণে চাগে যাব নোৱাৰিলা। অঁ আণ্টি, আজি থকাটোতো আছিলে, কিন্তু মায়ে ইয়ালৈ আহিবলৈ লগ ধৰিলে যে, সেইটো কাৰণে সেইফালে যোৱা নহ'ল আৰু। আজি ক্লিনিক বন্ধ হৈ থাকিব, কাৰণ খোলা থৈ দিলে আকৌ পেচেণ্টসকল যাব, আৰু মই নাথাকিলে তেওঁলোকে ঘূৰি আহিব লগা হ'ব যে, সেইটো কাৰণে আজি বন্ধই কৰি দিছোঁ আৰু এদিনৰ কাৰণে। অঁ, তাকে আকৌ অকলে হ'লে দিগদাৰো হৈ যায় ন। তুমি এটা কাম কৰিব পাৰাচোন, তুমি নাথাকিলে যাতে ক্লিনিকখন বন্ধ কৰিব নালাগে, তাৰ কাৰণে এছিষ্টেণ্ট ডক্টৰ কোনোবা ধৰি দিবা। এনেও আজিকালিতো তেনেকৈয়ে চবেই কৰে, কাৰণ তুমি এতিয়া আজি ইয়ালৈ আহিছা, ক্লিনিক বন্ধ আছে। এতিয়া পেচেণ্টবোৰ গ'লে তেওঁলোকৰ বহুত কেতিয়াবা প্ৰব্লেমো হয়, ঘূৰি আহিলে কিমান দিগদাৰ হৈ যায়। আমিয়ে এতিয়া কেতিয়াবা মেডিকেল বৰ্ড গ'লে ডক্টৰ লগ নাপালে কিমান প্ৰব্লেম হয়। গতিকে তুমি এছিষ্টেণ্ট হিচাপে কাৰোবাক ৰাখি ল'বা, তেতিয়া তোমাৰ কাৰণেও সুবিধা হ'ব, আৰু পেচেণ্টবোৰৰো কষ্ট নহ'ব আৰু গৈ ঘূৰি আহিবলৈ। অঁ, সেইটোতো হয় বাৰু বাইদেউ, আপুনি একদম ঠিক কৈছে। ময়ো কেতিয়াবা নোকোৱা নহয়, কৈছোঁ এছিষ্টেণ্ট ডক্টৰ হিচাপে কাৰোবাক ৰাখি ল'বলৈ নিজৰে সুবিধা হ'ব। অকলে থাকিলে কষ্টও হয় নহয়। এতিয়া কেতিয়াবা এমাৰ্জেঞ্চি ক'ৰবাত কিবা যাব লগা বা কিবা কৰিব লগা ওলাই যাব পাৰে, তেতিয়া ক্লিনিকখনটো ঘপককৈ বন্ধ কৰিব নোৱাৰি, কাৰণ পেচেণ্টৰ প্ৰব্লেম হৈ যায় তেনেকৈ। সেইটো কাৰণে কৈছোঁ এটা এডভাৰটাইজ লগাই দিবলৈ এছিষ্টেণ্ট ডেণ্টিষ্টৰ, যাতে আজিকালিতো তেনেকুৱা বহুত থাকে ন, কোনোবাটো পাব। তেতিয়া ৰাখি ল'লে ভাল হ'ব আৰু নিজৰে সুবিধা হ'ব। কেতিয়াবা নাযাওঁ বুলি ক'লেও অকণমান ৰেষ্ট কৰিব পাৰিব ঘৰত, নহ'লে অকলে আকৌ নোযোৱাকৈও থাকিব নোৱাৰে নহয়। অঁ, তাকে আকৌ সেইটো কাৰণে থৈ ল'বা বুজিছা, তেতিয়া তোমাৰ সুবিধা হ'ব। বাৰু আপোনালোকে অথনিৰ পৰা থিয় হৈ আছে যে, বহকচোন। এই জুলিজনীও গমেই পোৱা নাই নেকি আপোনালোকে আহিছে বুলি, ৰুমতে সোমাই থাকে নহয় ছোৱালীজনী। হ'বচোন, আমি বহিম বাৰু। অঁ, জুলি আপুনি গৈ পিনে মাতি দিয়কগৈ যাওক, তাই চাগে গমো পোৱা নাই, আৰু আমি ইমান দেৰি কৰিছোঁ, তাই চাগে টোপনি গ'ল নেকি। মাতি দিয়ক, তাই আহিলোঁ, তাইৰ লগত কথা পাতোঁ, তাৰপিছত বহিম বাৰু আমি। জুলি, কি হ'ল? তই এতিয়ালৈকে ওলাই যোৱা নাই যে? আলহী কেতিয়াবা আহিলে, আৰু তোৰ কথাকে সুধি আছে। সোনকালে ওলাই মেলি যা আকৌ, ৰুমতে সোমাই কি কৰি আছ? নে এতিয়া মই তোক আকৌ সেই তামোল পাণ দি মাতি নিব লাগিব? নাই মা, নালাগে, মই যাবলৈ লৈছিলোঁ, কিন্তু এতিয়া আলহীখিনি মোৰ লাগিছে মোৰ কাৰণেই অকল আহিছে ন, নহ'লে তেওঁলোক নাহিলেই হয়। মই চবচে ইম্পৰ্টেণ্ট হয় আলহীখিনিৰ কাৰণে, সেইটো কাৰণে তুমি মোক বেছি জোৰ কৰি থকা নাই জানো? হ'ব দে, একো নাই,
মই তাকে মানে কি পিন্ধো সেই ভাবিয়ে পোৱা নাছিলোঁ। সেইকাৰণে ভালকৈ ৰেডি হৈ মেলি ওলাই যাম বুলি আছিলোঁ আৰু। পিছে তুমি আহিছা যেতিয়া সোনকালে কিবা এটা পিন্ধি পিনে ওলাই যাওঁ আৰু। অ' তেনেকুৱা একো নহয় জুলি, তোৰ কাৰণে বুলি নহয় আৰু। এতিয়া অথনি আহিলে, অথনিৰ পৰা তই ভিতৰতে সোমাই আছ, গতিকে তই আছ যেতিয়া তোকতো লগ পাব বিচাৰিবই। সেইটোৰ কথাকে সুধি আছে, সেইটো কাৰণেহে তোৰ ওলাই যাবলৈ কৈছোঁ। বিশেষ তেনেকুৱা একো নহয়। বাৰু তই ওলাই আহ, মই তেতিয়াহ'লে গৈ পিনে সিহঁতক পানী চানী কিবা খাই মেলি দি ল'ব না। যোৱা তুমি তেওঁলোকক পানী চানী কি দিব আছে দি লোৱা, সিমান টাইম মই কিবা এটা পিন্ধি ৰেডি হৈ মেলি ওলাই গৈ আছোঁ। সুধিলে মানে কৈ দিবা মই কাম এটা কৰি আছিলোঁ, সেইকাৰণে দেৰি হৈছে আহিবলৈ বুলি, বুজিলা? যোৱা এতিয়া। অ' আণ্টি আপুনি? ৰাজীৱ ভণ্টি? অ' মায়ে আলহী আহিলি বুলি কৈ আছিলে যে, তাৰমানে আপোনালোকৰ কথা কি কৈ আছিলে ন? আমাৰ মায়ে আকৌ আজিকালি মোক ডিটেইলছত কথা নকয় নহয়। তথাপিও মই নজনা নহয়, অকণমান মানে এনেই মনতে ভাৱ এটা হৈছিলে। আলহী বুলি কৈছে যেতিয়া আপোনালোকে আহিব লাগিব। পিছে মই যে ভাবিছিলোঁ সেইটো ঠিকেই ভাবিলে বাৰু। হয় নেকি জুলি? পিছে তুমি ইমান সময় কি কৰি আছিলানো? মই আকৌ ভাবিলোঁ আমি অহা গম পাই তুমি আমাক মা দেখা লগাবলৈও নাহিবা নেকি? পিছে তোমাক লগ পাই এতিয়া ভাল লাগিছে। ইমান দিনৰ পৰা তোমাক লগ পাবলৈ বিচাৰি আছিলোঁ, কিন্তু তুমি বেকেৰীলৈও যোৱা নাছিলা, ঘৰলৈও অহা নাছিলা। সেইটো কাৰণে মায়ে যেতিয়া ক'লে তুমি ঘৰলৈ উভতি আহিলা বুলি, লগালগ তোমাক লগ পাবলৈ গুচিয়ে আহিলোঁ। আৰু ইয়াত দেখিছা নহয়, ৰাজীৱ আৰু ছোৱালীজনীও তোমাক লগ পাবলৈ খুব মন কৰি আছিলে। অঁ যেনিবা তোমাক যে লগ পাবলৈ মোৰ বহুত মন গৈ আছিলে। আগতে তোমাৰ বেকেৰীলৈ যাওঁ, সদায় তোমাক লগ পাই থকা নিচিনা হয়। আজিকালি তেনেকৈ যোৱা নহয়ে যে, সেইটো কাৰণে আজি মাহঁতে ইয়ালৈ আহিম বুলি কোৱা শুনি মই লগালগ আহিম বুলি একদম ৰেডি হৈ ওলাই আহিলোঁ। বাৰু যেনিবা ইয়াত চোৱা, তোমাৰ কাৰণে আমি বহুত কিবা কিবি গিফ্ট লৈ আহিছোঁ। তুমি এতিয়া কি ভাল পোৱা বেয়া পোৱা আমি গম নাপাওঁ যে, সেইকাৰণে যিমানখিনি আমি ল'ব পাৰোঁ সেই গোটেইখিনি তোমাৰ কাৰণে লৈ আহিছোঁ। তোমাৰ কেনেকুৱা লাগিছে জনাবা দেই। অ' ৱাও ভণ্টি, তোমালোকেচোন মোৰ কাৰণে মানে অভাৰে গিফ্ট লৈ আহিলা। সঁচাকৈ দেই মই কিমান লাকি। তোমালোকৰ নিচিনা ফেমিলি এটা পাম ন? এতিয়া ইমানবোৰ গিফ্ট দিছা। যেতিয়া মই তোমালোকৰ ঘৰলৈ তোমালোকৰ বৌ বোৱাৰী ৱাইফ হৈ যাম, তেতিয়া চাগে আৰু বহুত বেছি গিফ্ট পাম ন? মোৰ যে মনটো ইমান বেছি ভাল লাগি গৈছে, সঁচাকৈ ক'বই পৰা নাই মানে কি বুলি ক'ম আপোনালোকক। জুলি, থেংক ইউ ছ' তুমি মাছ দেই পিছে গিফ্টৰ ভালে কাৰণে। আছা নহয়? ইমানকেইদিন তোমাক দেখা মানে লগো পোৱা নাই। তুমি ভালে আছেনে নাই গমো পোৱা নাছিলোঁ যে, মোৰ টেনশ্যনেই হৈ আছিলে। আৰু আজিকালি মই ফোন কৰিলেও তোমাক ফোনেই নালাগে। কি কৰি থৈছা বাৰু মোবাইলটো? অ' হয় নেকি? ফোনটোনো কি কৰি থ'ম, হয়তো নেটৱৰ্কো নাথাকিব পাৰে, সেইটো কাৰণে লগা নাই চাগে। পিছে তুমিচোন মোক লগ পোৱা এই আজি 2-3 দিনমান হৈছেহে। মোৰ বেকাৰীৰ সন্মুখত গৈ যে তুমি ৰৈ আছিলাগৈ, পাহৰিলা চাগে ন? আচলতে তুমি মোক বেছিয়ে মানে জোখতকৈ মিছ কৰিছা যে, সেইকাৰণে তোমাৰ 2-3 দিনো মানে বহুত দিন নিচিনা লাগি গৈছে চাগে। হয়ো হয় বাৰু, তুমি মোক ইমান বেছি ভাল পোৱা যে, সেইটো কাৰণে মানে তেনেকুৱা হোৱাটো স্বাভাৱিক আৰু। সঁচাকৈ মই যে চবফালৰ পৰা বহুত বেছি লাগি দেই, বহুত হেপী মই। বাৰু মই তেতিয়াহ'লে চাহ বনাওঁগৈ দেই, জুলিৰ লগত আপোনালোকে কথা পাতক আৰু।